সো গাইজ বিয়া এখন আহিলে বিভিন্ন ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হয় বহুতো মানে কাম কৰিব লগা থাকে আৰু সেইবোৰ কাম এটা এটাকৈ কৰি আজি এই পৰ্যায়ত আহি পালোঁ মানে কি ক'ম আৰু মানে কি ধৰি লওক যদিও এই মোৰ ঘৰখন বনাব লগা আছিলে প্ৰথম কথা আৰু ঘৰখন মানে বনালোঁ আৰু যদিও মানে ঘৰখন বনালোঁ তথাপি মানে সম্পূৰ্ণ ক্লিয়াৰ হোৱা নাই ঘৰটো মানে কি ধৰি লওক যিখিনি মানে নকৰিলে নহয় সেইখিনি কৰি পেলাইহে ৰেডি কৰি থৈছোঁ দুখীয়া মানুহ হিচাপত মানে কি কৰিম আৰু গাইজ এইখিনিয়ে মানে কৰিব পাৰিছোঁ আৰু গতিকে এইখিনি কৰি পেলাই সমাপ্ত কৰি পেলাই মানে কি বিয়াখন পাতিব লাগিব আৰু মানে কি ঘৰখন সমাপ্ত ইমানতে কৰা নাই বিয়াখনৰ পাছত মানে আকৌ সজাব লগা বহুতো আছে গতিকে বিয়াখনৰ পাছত এটা এটাকৈ সজাই গৈ থাকিম তাৰ আগতে বিয়াখন পাতি লওঁ সেইকাৰণে কি বুলি কয় এতিয়া বাকীখিনি দেখুৱাই গৈ থাকিম আৰু আপোনালোক চাই গৈ থাকক কৈ গৈ থাকিলে বহুত হৈ যাব লাইটটো জ্বলোৱাটো হেৰিটো আহে নে নাহে চাইছোঁ হেৰি এটা কৰি ৰাখিছোঁ ৱাৰিং চোৱাৰিং কৰাখিনি আৰু পুৰা একদম ফিটিং এই যে আপোনালোকে ল'ৰাজন দেখিছে এই ল'ৰাজন হৈছে মোৰ সৰুকালৰ বন্ধু মানে ল'ৰালি বন্ধু চ' এই ল'ৰাজনে মোৰ যিখিনি ৱাৰিঙৰ কাম আছিলে ঘৰটোৰ সেই ৱাৰিঙৰ কামখিনি মানে সুন্দৰকৈ কৰি দিছে মানে সি কৈছে যে অলপমান ধৰি লওক চাব লাগিব বুলি পেলাই মই কৈছোঁ যি হয় দেখা যাব মুঠতে ৱাৰিংটো কৰি দে এই বুলি কোৱাৰ পিছত সি মানে সুন্দৰকৈ ৱাৰিংটো কৰিবৰ কাৰণে মানে কি আগবাঢ়ি গৈ আছে আৰু মানে কিন্তু সি দিনত একচুৱেলি সময় নাপায় দিনত বেলেগ এটা কামত ব্যস্ত থাকে সেইটো কাৰণে তাৰমানে ৰাতি মানে কি ধৰি লওক মানে সন্ধিয়া সময়ত আহি মোৰ ঘৰত মানে কামখিনি কৰি তেওঁক কমপ্লিট কৰি দিছে চ' মোৰ ৱাৰিংখিনি মানে ফ্ৰীতে কৰি দিয়াৰ বাবে তাক এটা বিগ থেংক ইউ দিব লাগিব ভিডিঅ'ৰ জৰিয়তে মই অলেখ ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলৈ তাৰ পাছত ৱাৰিংখিনি কমপ্লিট হৈ যোৱাৰ পাছত মই আকৌ ভাবিলোঁ ঘৰটোৰ অকণমান দুটা ৰুমত মানে চিলিংখন লগাই লওঁ তো চিলিংটো লগাই ল'লে ঘৰটো দেখিবৰ কাৰণে অলপমান ভাল লাগে ওপৰত টিংখিনিকত দেখা নাযায় চ' সেইটো কাৰণে মই ভাবিলোঁ কি চিলিংটো লগাই লওঁ গোটেইকেইটা ৰুম লগাব পৰা নাই যিহেতু পইচা টকাৰ কথা থাকেতো সেইটো কাৰণে মানে কি এই চিলিংটো মই লগালোঁ তো কেনে লাগিছে আপোনালোকে জনাবচোন কমেণ্ট কৰি এতিয়া চাওক মই উস্তাদি মাৰি পেলাই এয়া সুন্দৰকৈ মানে যিকেইজনে ৰং লগাবৰ কাৰণে আহিছে মানে ঘৰটোৰ কালাৰ কৰিবৰ কাৰণে আহিছে সিহঁতৰ লগত মানে অকণমান লাগি ভাগি দিছোঁ আৰু মানে কি এই টেপ এটা মাৰি দিছোঁ অলপ ডিজাইন অকণমান কৰিম বুলি পেলাই গোটেইখিনিকত ঘৰটো কমপ্লিট মানে কি কালাৰ কৰিম বুলি ভবা নাই যদিও সন্মুখৰ ছাইডটো আৰু এটা ৰুম কৰিম বুলিকৈ ভাবিছোঁ সেইটো কাৰণে এতিয়া চাওক অকণমান সিহঁতক সহযোগ কৰি দিছোঁ যাতে কামটো অলপ সোনকালে আগবাঢ়ি যায় মানে ভাল হয় চ' চাওক এয়া প্ৰস্তুতি চলাই আছোঁ আৰু বাকী আকৌ চাই গৈ থাকক আপোনালোকে মই কি কৰি গৈ আছোঁ সকলোখিনি আপোনালোকক দেখুৱাম এয়া আপোনালোকে নিশ্চয় দেখিছে মানে তলত যিবোৰ পৰি আছে এইবোৰ হৈছে প্ৰটিন মানে কাটাৰ পিছত যিবোৰ মানে লেতেৰা পৰি থাকে মানে পাউডাৰবোৰ পৰি থাকে সেইবোৰ মানে এই পাউডাৰবোৰ মানে আপোনালোকে সানিলে বিউটি পাৰ্লাৰ নগ'লে হ'ব মানে সুন্দৰকৈ মানে মেকআপ কৰি ল'ব পাৰিব আৰু এই যে দেখিছে এইজন হৈছে সুৰজ আৰু সেইফালে উৎপল ইহঁতে মোৰ ঘৰৰ মানুহ হয় গতিকে ঘৰৰ মানুহকেইটাই কামত লাগি আছে সুন্দৰকৈ চ' ইহঁতে গোটেইকেইজন মোৰ ঘৰৰ মানুহ হয় গতিকে সিহঁতে মানে কি আজি ৰং সানিছে আৰু ৰংটো মানে যেতিয়ালৈকে শেষ নহয় তেতিয়ালৈকে বোলে কামটো সামৰি নিদিয়ে সেই তেনেকুৱাকৈ ভাবি পেলাই সিহঁতে মানে একে গোটেই ৰাতিটো মানে কাম কৰিছে মানে একে ৰাতিপুৱা সময়তহে মানে ভাত চাত খাই পেলাই সিহঁতে গৈছে আৰু চ' এয়া মানে কি কামত লাগি আছে চ' গতিকে মই অলপ ভিডিঅ' কৰি মানে দেখুৱাইছোঁ সিহঁতৰ যাতে স্মৃতিবোৰ যাতে ৰৈ যায় আৰু এজন আছে দেখুৱাম আপোনালোকক মানে সি কেমেৰাৰ সন্মুখত অহা নাই দেখাব পাৰিব তাৰ এইজনো মোৰ ভতিজাই হয় চ' গতিকে ইয়াৰ অৱস্থাটো চাওক মানে গোটেই প্ৰটিন চটিন কাটি মানে কেনেকুৱা হৈ আছে মানে এতিয়া ৰং লগোৱাত ব্যস্ত হৈ আছে চ' স্মৃতিবোৰ যাতে ৰৈ যায় সেইটো কাৰণে মই ভিডিঅ'টো কৰি ৰাখিছোঁ আৰু ৰুমটোত এটা ৰুম মানে ভিতৰৰ ৰুম এটাত মানে কালাৰ কৰিছোঁ চ' গতিকে কালাৰটো কেনেকুৱা লাগিছে জনাব আপোনালোকে আজিলৈ এই ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু কামিং চুন ভিডিঅ' হিচাপত আপোনালোকে চাওক এয়া মই কিহৰ কাৰণে কিয় এনেকুৱাখন কৰিছোঁ সকলোখিনি আপোনালোকে চাবলৈ হ'লে নেক্সট যিটো ভিডিঅ' আহিবলৈ আছে সেইটো ভিডিঅ' আপোনালোকে চাবৰ কাৰণে অপেক্ষা কৰি থাকক তো আজিলৈ ইমানেই বাই